নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অহাকালি আপোনালোক সকলোৰে জেএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আছে, গতিকে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'টোত আমি আপোনালোকে অহাকালি এক্সামৰ OMR ছিটখন কেনেদৰে ফিল আপ কৰিব, লগতে পৰীক্ষা দিব যাওঁতে কি কি ডকুমেণ্ট লগত লৈ যাব লাগিব সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকৰ ৰিকুৱেষ্টত। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। লগতে আপোনালোক সকলোকে পোনপ্ৰথমতে পৰীক্ষাৰ কাৰণে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৰে পৰীক্ষা ভাল হ'ব নিশ্চয়, গতিকে আপোনালোকে ভয় নকৰিব, খুব সাহসেৰে আপোনালোকে মনত এটা উদ্যম ভাৱ লৈ পৰীক্ষা দিবলৈ যাব। সকলোৰে পৰীক্ষা নিশ্চয় ভাল হ'ব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' OMR ছিটখনত আপোনালোকে দুটা বস্তু বিশেষকৈ ফিল আপ কৰিব লাগিব। আপোনালোকে নিজৰ ৰোল নাম্বাৰটো আৰু কুৱেশ্যন বুকলেট নাম্বাৰটো, যিটো ABCD কুৱেশ্যন বুকলেট থাকিব পাৰে। চ' কেনেদৰে ফিল আপ কৰিব আপোনালোকক এটা উদাহৰণ সহকাৰে আমি দেখুৱাই দিছোঁ। চ' আমি উদাহৰণস্বৰূপে আপোনালোকৰ ৰোল নাম্বাৰটো প্ৰথমতে লৈ লৈছোঁ। ৰোল নাম্বাৰটো আমি লৈছোঁ 0 1 2 3 4 5 6 7। এনেদৰে আমি ৰোল নাম্বাৰটো লৈ লৈছোঁ উদাহৰণস্বৰূপে। এইটো এটা আপোনালোকৰ ৰোল নাম্বাৰ বুলি আমি ধৰি লৈছোঁ, ঠিক আছে। চ' 0 1 2 3 4 5 6 আপোনালোকৰ ৰোল নাম্বাৰ হ'লে আপোনালোকে প্ৰথম ৰোল নাম্বাৰটো ইয়াত চিৰিয়েলি লিখি ল'ব লাগিব। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, ৰোল নাম্বাৰ এনেদৰে আপোনালোকৰ OMR ছিটত আহি যাব। এনেদৰে ৰোল নাম্বাৰত আপোনালোকে 0 1 2 3 4 5 6 7 এনেদৰে খুব সাৱধানতাৰে আপোনালোকে ৰোল নাম্বাৰকেইটা ইয়াত লিখি ল'ব লাগিব। চ' এতিয়া মেইন পইণ্ট হৈছে আপোনালোকে ৰোল নাম্বাৰটো চিৰিয়েলি ইয়াত লিখি ল'লে। লিখি লোৱাৰ পিছত আপোনালোকে এতিয়া এই যিকেইটা ৰাউণ্ড চিন আছে সেই চিনকেইটা আপোনালোকে কালাৰ কৰিব লাগিব। আৰু প্ৰথমতে আপোনালোকে কৈছোঁ আপোনালোকৰ OMR ছিটতো দিয়া থাকিব কাৰেক্ট মেথড চাওক, সম্পূৰ্ণ আপোনালোকে ৰাউণ্ডটো ফিল আপ কৰিব লাগিব। কিন্তু আপোনালোকে এনেদৰে কৰিলে কিন্তু ৰং হ'ব, আপোনালোকৰ মাৰ্কছ কোনো ধৰণৰ নাপাব। সম্পূৰ্ণ ৰাউণ্ডটো, এইটো ৰাউণ্ড আপোনালোকে সম্পূৰ্ণ ৰাউণ্ডটো আপোনালোকে কালাৰিং কৰিব লাগিব, ঠিক আছে। সম্পূৰ্ণ ৰাউণ্ডটো আপোনালোকে কালাৰিং কৰি দিব লাগিব। ঠিক তেনেদৰে আপোনালোকে 0টো আছে, গতিকে তাৰ তলত থকা 0টো আপোনালোকে কালাৰিং কৰি দিব। আমি বেলেগ কালাৰ এটা লৈছোঁ আপোনালোকৰ সুবিধাৰ্থে। চ' 0ত আপোনালোকে 0টো এনেদৰে কালাৰিং কৰি দিব। ইয়াত আমাৰ হয়তো স্পষ্ট নহ'ব পাৰে, ভালদৰে কালাৰিংটো নহ'ব পাৰে, কিন্তু আপোনালোকে তাত এক্সাম হলত OMR ছিটখনত খুব ভালদৰে আপোনালোকে সাৱধানতাৰে কালাৰিংটো কৰি দিব লাগিব। চ' নেক্সট 1 আছে, ইয়াৰ তলত থকা 1টোহে আপোনালোকে কালাৰিং কৰিব। তাৰপিছত 2 আছে, 2টো ইয়াৰ তলত যিটো 2 আছে সেই 2টো আপোনালোকে কালাৰিং কৰিব। একেবাৰে সহজ, আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে, কেৱল এবাৰ ভালদৰে চাই ল'ব। নেক্সট 3 নম্বৰটো, তাৰ তলত থকা 3টো আপোনালোকে কালাৰিং কৰি দিব। 4টো ঠিক তেনেদৰে তাৰ তলত থকা ঠিক তলতে থকা 4টো কালাৰিং কৰিব। 5ৰ ঠাইত যিটো 5 আছে সেই 5টো কালাৰিং কৰি দিব। আৰু 6 যিটো আছে সেই 6টো কালাৰিং কৰি দিব। আৰু 7 যিটো আছে সেই 7টো কালাৰিং কৰি দিব। অৰ্থাৎ আপোনালোকে আপোনালোকৰ ৰোল নাম্বাৰটো প্ৰথম লিখিয়েই ল'ব, ঠিক আছে। 0 1 2 3 4 5 6 7 এনেদৰে ৰোল নাম্বাৰটো লিখি লৈছে আপোনালোকে। ৰোল নাম্বাৰটো লিখি লোৱাৰ পিছত আপোনালোকৰ তলত যিকেইটা নাম্বাৰ আছে এই নাম্বাৰকেইটা সেই একেইটা নাম্বাৰ আপোনালোকে কালাৰ কৰি দিব, ঠিক আছে। আপোনালোকে নিশ্চয় ভালদৰে বুজি পাইছে। আৰু কিন্তু এইটো আপোনালোকে খুব সাৱধানতাৰে কৰিব, খুব লাহে লাহে কৰিব, ভুল কোনো পৰ্যায় নকৰিব। যদি এইটো ভুল হয় আপোনালোকৰ সকলোখিনি শেষ হৈ যাব। ভয় নকৰিব, খুব সাৱধানতাৰে এইখিনি আপোনালোকে কৰিব লাগিব। তাৰপিছত আপোনালোকৰ আহিব কুৱেশ্যন বুকলেট। কুৱেশ্যন বুকলেটটো ইয়াত আমাৰ চেম্পুল নাই, আপোনালোকৰ ABCD থাকিব, ঠিক আছে। এনেদৰে আপোনালোকৰ ABCD থাকিব, ABCD থাকিব। ইয়াত আপোনালোকৰ কুৱেশ্যন বুকলেটৰ যিটো নাম্বাৰ থাকে, আপোনালোকৰ A ছিৰিজৰ হ'ব পাৰে, B ছিৰিজৰ হ'ব পাৰে, C ছিৰিজ বা D ছিৰিজ, যিকোনো ছিৰিজৰ হ'ব পাৰে। আপোনালোকৰ লিখা থাকিব কুৱেশ্যন বুকলেটখনত। আপোনালোকে চাই ল'ব কোনটো ছিৰিজৰ কুৱেশ্যন পেপাৰ আহিছে আপোনালোকৰ। আৰু আপোনালোকে কুৱেশ্যনটো দিয়াৰ লগে লগে এইখিনি আপোনালোকে নকৰিব। আপোনালোকৰ যি ইনভিজিলেটৰ থাকিব আপোনালোকে নোৱাৰিলে ভালদৰে সুধিব, আপোনালোকে সুধি কৰিব, কিন্তু ভুল নকৰিব। যিটো আপোনালোকৰ যদি ধৰক B বুকলেট আহিছে, গতিকে Bটো আপোনালোকে কালাৰিং কৰি দিব লাগিব। ইয়াত আমি স্কুৱেৰ দিছোঁ, তাত ৰাউণ্ড টাইপৰ আহিব, Bটো আপোনালোকে কালাৰিং কৰি দিব। চ' এইখিনি আপোনালোকে খুব সাৱধানতাৰে কৰিব। আৰু পৰীক্ষা দিব যাতে আপোনালোকে কি নিব লাগিব, পৰীক্ষা নিব যাতে আপোনালোকে কেৱল দুটা বস্তুৱে নিব লাগিব। প্ৰধানকৈ মন কৰিব, আপোনালোকে 1 নম্বৰতে বল পেন এটা নিব লাগিব, ঠিক আছে। বল পেন নিব, সেইটো ক'লা হ'ব পাৰে, নীলা হ'ব পাৰে, সেইটোলৈ কোনো ধৰণৰ কথা নাই। নেক্সট 2 নম্বৰত আপোনালোকে নিব পাৰিব ফটো আইডেণ্টি প্ৰুফ এখন আপোনালোকে নিব লাগিব, মেণ্ডেটৰী হয়। ফটো আইডেণ্টি প্ৰুফ এখন আপোনালোকে নিব লাগিব। সেইখন আপোনালোকৰ যিসকলৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড নিব পাৰে, আধাৰ কাৰ্ড নিব পাৰে, বা পান কাৰ্ডো হ'ব। পান কাৰ্ডতো যিহেতু আপোনালোকৰ ফটো আছে, গতিকে এই 3 ভিতৰত আপোনালোকে যিকোনো এখন ফটো আইডেণ্টি কাৰ্ড নিব পাৰে। চ' ইয়াৰ বাহিৰে আপোনালোকৰ বিশেষ কোনো ধৰণৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট নাই। এই দুটা বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট। প্ৰথম বল পেন, তাৰপিছত আপোনালোকৰ ফটো আইডেণ্টি প্ৰুফ লৈ যাব লাগিব। আৰু 3 নম্বৰত আপোনালোকে কিন্তু এডমিটখন নিব নাপাহৰিব, এডমিটখন নিবই লাগিব, মাষ্ট বি। এই 3টাই বস্তু আপোনালোকৰ মাষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে।
এডমিট কাৰ্ড, ফটো আইডেণ্টি প্ৰুফ আৰু বল পেন এইকেইটা বস্তুৱে লৈ যাব। চ' ভিডিঅ'টো এইখিনিয়ে আছিল, বেছি দীঘল নকৰোঁ। অহাকালি আপোনালোক সকলোৰে পৰীক্ষা আছে, সকলোক পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো এইখিনিতে কৰিছোঁ। ধন্যবাদ।